যোনটো আপোনাৰ ছফ্টৱেৰ চিষ্টেমটো আমাৰ ওপৰত বলবৎ কৰিছে, তেওঁলোকে বাৰ বাৰ দুদিন পিছে পিছে নিয়ম আনি পেলাই আমাক এনেকৈ কৰি আছে। কিহৰ কাৰণে কৰি আছে? আমি হোমগাৰ্ড বুলিয়ে কৰি আছেনে? খাকী পোছাকযোৰ পিন্ধি পেলাই আমি যে ডিউটি মাৰি আছোঁ, কিহৰ কাৰণে? ৰাজ পোছাকযোৰ পিন্ধি পেলাই যদি আমি ৰাস্তাত যদি এনেকৈ ধৰ্ণা দিবলগীয়া হয়, তেতিয়াহ'লে ধিক্কাৰ কাক দিম? আমি চৰকাৰখনকে দিব লাগিব। যদি এই চৰকাৰখনে যদি আমাক বুজি নাপায়, তে বুজি পাব কোনে? আজি চৰকাৰখনে আমাক দুদিন পিছে পিছে কিহৰ নিয়ম আনি আছে? আজি আমাৰ ছমহীয়া পষ্টিং, আজি ছমহীয়া পষ্টিঙত ছফ্টৱেৰ আনি দিয়াৰ কাৰণটো কি? আজি কিমান এজেঞ্চি খুলিছে, কিমান কি কৰিছে, তাতো তেনেকৈ কি হৈছে আপোনালোকে সকলোৱে নিশ্চয় দেখি আছে। কিন্তু আমাৰ হোমগাৰ্ডৰ লগত এইখিনি ব্যৱহাৰ কিয় তেওঁলোকে কৰি আছে? আমিতো কোনো বস্তু নহয় তেওঁলোকে যে আমাক এনেকৈ ইউজ কৰি আছে। অধিনায়ক বুলি নহয়, এইটো ক'ব গ'লে আপোনাৰ এইটো চৰকাৰৰ ফালৰ পৰা আহিছে, সঞ্চালক প্ৰধানৰ পৰা আহিছে। ডিজি মহোদয়ক আমি ইয়াৰ জৰিয়তে এইটোৱে কথা জনাব যাওঁ, আমাক যদি কৰিব আছে ছফ্টৱেৰ চিষ্টেম কৰিব আছে 100% কৰক। যিখিনি আমাৰ 24,964 তেনেকৈ কম বেছি আমাৰ গৃহকী জোৱান জ্যোতিসকল আছে, কমপ্লিট তেওঁলোকক সংলগ্ন কৰি পেলাই কৰক। যদি কৰিব নোৱাৰি আছে, তেতিয়াহ'লে আমাক এই কমপ্লিট বন্ধ কৰি দিয়ক। কাৰণ 30% আপোনাৰ ছফ্টৱেৰ চিষ্টেমত ৰাখিব, বাকী 70% আপোনাৰ বিনা ছফ্টৱেৰ থাকিব। তেনেকৈতো আমি মানি ল'ব নোৱাৰোঁ। সেইটো কোনো পধ্যে গ্ৰহণ কৰা নহ'ব। আৰু যদি অন্যথা যদি আমাৰ দাবীসমূহ যদি মানি নলয় তেওঁলোকে, তেতিয়াহ'লে আমি ইয়াৰ পিছত আমি ইয়াৰ কাৰ্যসূচী আমি ৰাজ্যিক কমিটিৰ লগত বহি পেলাই আমি আলোচনা মৰ্মে আৰু ভয়াবহ কৰিম বুলি। হয়, অসহযোগ আন্দোলন আমি কৰিবলৈ ৰাজি আছোঁ, যিহেতু আমাৰ এতিয়া বৰ্তমান গোটেই অল অসমতে আপোনাৰ আজি ধৰ্ণা কাৰ্যসূচী চলি আছে। যিহেতু এই ছফ্টৱেৰটোৰ ওপৰত যদি তেওঁলোকে এই ছফ্টৱেৰ চিষ্টেমটো নুঠায়, তেতিয়াহ'লে আমি কৰিবলৈ বাধ্য হ'ম।